নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিত জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দে, মই পিন্ধো বিশ্ববে, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমে। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে। সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্তৰ, পাতিবলে শান্তিৰ নবলো এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মনিহাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে হলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান লক্ষ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সুৰসুপ্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ।